Friends, welcome to Aptitude Skills. As I am Assam Police Recruitment 2020 Junior Assistant Aptitude and Reasoning Section Time and Work Chapter to Samaji. So part 17. ठीक है से तो part 16 लेके हो गए से हमार chapter wise syllabus chapter wise दुनिया के हो गए से so एक था फाल के अपनी part 16 की नहीं साइलो वो तब से part 17 तो ले आएगा ठीक है से so हमें start करो हक की दिया से time and work so time and work सोआ आगत अपना का rule किसी मान जानी लोगों लाइबो so ते rule की नहीं की ऐसे साउ बेसी নহয় দুটা তিনটা রুল আছে সো ফার্স্ট রুল কি হ'ব যদি এ ক্যান ডু এ পিস অফ ওয়ার্ক ইন এন ডেজ ঠিক আছে যদি এ এটা পিস অফ ওয়ার্ক এন ডেজত শেষ কৰে তেতিয়া এজ ওৱান ডে ওয়ার্ক কিমান হ'ব 1/n ঠিক আছে এ যদি কাম এটা এন দিনত শেষ কৰে তাৰ এদিনৰ কাম কিমান হ'ব 1/n যদি এ এটা কাম 6 দিনত শেষ কৰে এ এদিনৰ কাম কিমান হ'ব 1/6 এ এটা কাম 5 দিনত শেষ কৰিলে এ 1 ডে ওয়ার্ক কিমান হ'ব 1/5 ঠিক আছে আৰু এটা লিখি লওক ইফ এজ 1 ডে ওয়ার্ক ইজ এ 1/n যদি হয় এ 1/, ধৰি লওক 1/p লৈ লৈছোঁ মই A can complete the work in p days বুঝি পালে এ যদি এদিনৰ কাম যদি 1/p হয় তেতিয়া এ কিমান দিনৰ কামটো শেষ কৰিব জাষ্ট উল্টা কৰি দিলে হয় p days এ এদিনৰ কাম যদি 1/6 হয় এ কিমান দিনৰ কামটো শেষ কৰিব 6 দিন এ এদিনীয়া কাম যদি 1/25 হয় এই কামটো কিমান দিনত শেষ কৰিব 25 ডেজ ঠিক আছে তো আমি প্ৰবলেম কৰিলে আপোনালোকে বুজি পাব ভালকে তো ষ্টাৰ্ট কৰোঁ হওক ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে এ ডাজ এ ৱৰ্ক ইন 10 ডেজ এণ্ড বি ডাজ দ্য ছেম ৱৰ্ক ইন 15 ডেজ ইন হাউ মেনি ডেজ দে টুগেডাৰ উইল ডু দ্য ছেম ৱৰ্ক চ' আজি বেছিকখিনিৰ পৰা আমি আৰম্ভ কৰিম মই সদায় আপোনালোকে জানে মই সদায় 0 লেভেলৰ পৰা ষ্টাৰ্ট কৰোঁ চ' সেইকাৰণে আজি আমি বেছিকখিনি চাম চ' কালি আমি অলপ ট্ৰিকি কুৱেশ্যনছবোৰ চাম ঠিক আছে চ' এ ডাজ এ ৱৰ্ক ইন 10 ডেজ চ' এ 10 ডেজত কামটো শেষ কৰে সদায় আমি 1 ডে ৱৰ্ক উলিয়াই ল'ব লাগিব ঠিক আছে এ 10 দিনত কামটো শেষ কৰে আৰু বিয়ে সেই কামটো 15 দিনত শেষ কৰে তো আমাক কৈছে যে সিহঁত দুইটাই যদি মিলি পেলাই কামটো কৰে তেতিয়া সিহঁতে কিমান দিনত শেষ কৰিব এটা কাম 10 দিনত শেষ কৰে চ' এ 1 ডে ৱৰ্ক 1 ডে ৱৰ্ক কেনেকৈ লিখিম আমি যেনেকৈ 1/n আছিলে 1/10 এ এদিনৰ কামটো 1/10 ঠিক আছে তেনেকৈ বি এ কিমান দিনত কামটো শেষ কৰে 15 ডেজ হয় নাই 15 ডেজ চ' বিৰ 1 ডে ৱৰ্ক কিমান হ'ব ইকুৱেল টু 1/15 হ'ল এতিয়া আমাক কৈছে টুগেডাৰ চ' টুগেডাৰ ইহঁতে যদি কৰে টুগেডাৰ এ প্লাছ বি 1 ডে ৱৰ্ক वन बाय 10 प्लस 1/15 हो सो ए 1 डे वर्क 1/10 और बी 1 डे वर्क 1/15 हो तो ए प्लस बी एदिनर काम किमान हो 1/10 प्लस 1/15 तो यार एलसीएम लले किमान हो 15 और 10 যদি আমি এলসিএম লওঁ কিমান পাম 15 10 5 3 जा 15 5 2 जा 10 হয় না 10 30 পাম 10 3 times 30 3 into 1 3 plus 15 2 times 30 2 into 1 2 so কিমান হ'ল 5/30 इक्वल टू ये कैंसिल कर किमान हल 6 1/6 तो इतना ए और बी एदिनर काम 1/6 सो ए एंड बी कैन कमप्लीट द वर्क इन किमान हम इतना मैं कि चाওক যদি এ 1 ডে वर्क যদি 1/p হয় और ए कैन कमप्लीट द वर्क इन p डेज उल्टा हो যাব सो ए एंड बी যদি 1 डे वर्क যদি 1/6 হয় ए और बी किमान दिनत कामটো শেষ কৰিব इन 6 डेज বুজি পালে চ' আমাৰ এনচাৰটো 6 ডেজ হ'ব চ' সদায় আমি 1 ডে ৱৰ্কটো ওলাই ল'ম এদিনীয়া কামটো ওলাই ল'ম এদিনীয়া কামটো ওলালে বাকীখিনি আপুনি কৰিব পাৰিব যদি আমি এদিনীয়া কামটো নুলিয়াওঁ আপুনি কি লিখিব এ এদিনত 10 দিনত কামটো শেষ কৰে বি এ 15 দিনত কামটো শেষ কৰে টোটেল এ আৰু বি এ কিমান দিনত কামটো শেষ কৰিব 25 দিন এইটো নহয় 25 দিন এনচাৰ হ'ব জানো নহ'ব নহয় চ' সেইকাৰণে আমি সদায় কি কৰিম আমি 1 ডে ৱৰ্কটো ওলাই ল'ম 1 ডে ওলালে আমি একচুৱেল গম পাম যে এ আৰু বি এ সেই কামটো কিমান দিনত শেষ কৰিব ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটো আগবাঢ়োঁ
চ' কি দিয়া আছে কুৱেশ্যনটোত এ মেন কেন ডু এ পিচ অফ ৱৰ্ক ইন 5 days বাট উইথ দ্য হেল্প অফ হিজ চন হি কেন ডু ইট ইন 3 days ইন হোৱাট টাইম কেন দ্য চন ডু ইট এলন চ' মানুহটোৱে কৈছে কুৱেশ্যনটোত কৈছে এটা মানুহে এটা কাম 5 দিনত শেষ কৰে যদি সি নিজৰ চনটোৰ যদি হেল্প লয় নিজৰ ল'ৰাটোৰ যদি হেল্প লয় তেতিয়া মানুহটো আৰু ল'ৰাটোৱে মিলি পেলাই 3 দিনত কামটো শেষ কৰে বাট উইথ দ্য হেল্প অফ হিজ চন হি কেন ডু ইট ইন 3 days ঠিক আছে চনটোৰ হেল্পত সি 3 দিনত কামটো শেষ কৰে চন আৰু দেউতাকো মিলি পেলাই 3 দিনত কামটো শেষ কৰে মানে তো এটা মানুহে এটা পিচ অফ ৱৰ্ক এটা কাম 5 দিনত শেষ কৰে তো চনটোৰ লগত মিলি পেলাই সি 3 দিনত কামটো শেষ কৰিব পাৰিব মানে মানুহটো আৰু চনটো টোটেল মিলাই পেলাই 3 দিনত কামটো শেষ হৈ আছে ইন হোৱাট টাইম কেন দ্য চন ডু ইট এলন তো চনটোৱে কিমান দিনত কামটো শেষ কৰিব ঠিক আছে আমি ল'লোঁ মানুহটোৱে কিমান দিনত কামটো শেষ কৰিব মানুহটোৱে কামটো শেষ কৰিব 5 days আছে হ'ল তো মেন্স 1 day ৱৰ্ক আমি লৈ লওঁ মেন্স 1 day ৱৰ্ক 1 day ৱৰ্ক কিমান হ'ব 5 days হ'লে 1/5 হ'ল এতিয়া মানুহটো আৰু এতিয়া কৈছে মানুহটো আৰু চনটো মিলি 3 দিনত কামটো শেষ কৰে চ' মানুহটো মেন প্লাছ চন এম প্লাছ এছ লিখিছোঁ মেন প্লাছ চনক কিমান দিনত কামটো শেষ কৰে 3 days হ'ল এতিয়া এম প্লাছ এছ 1 day ৱৰ্ক 1 day ৱৰ্ক কিমান হ'ব 1/3 হয় নাই চ' মানুহটো আৰু চনটো মিলি পেলাই 3 দিনত কামটো শেষ কৰে চ' মানুহটো আৰু চনৰ এদিনৰ কাম কিমান হ'ব 1/3 এতিয়া মানুহটোৰ আৰু চনৰ এদিনৰ কাম হ'ব 1/3 হ'ল এতিয়া মানুহটোৰ এদিনৰ কামটো 1/5 আমি জানো হয় নাই তো মানুহটো এদিনৰ কাম এতিয়া আমি এদিনৰ কামহে ওলাই আছোঁ চ' এইটো মানুহটোৰ এদিনৰ কাম আৰু চনটোৰ এদিনৰ কাম ইকুৱেল টু 1/3 days লাগে তো মানুহটোৰ এদিনৰ কাম কিমান 1/5 আৰু চনটোৰ এদিনৰ কাম আমাক ওলাব দিছে চ' এছ লিখি থওঁ এইটো 1/3 হ'ব হ'ল এতিয়া এছ ইকুৱেল টু কিমান হ'ব 1/3 মাইনাছ 1/5 হ'ব এলচিএম লৈ লওক এলচিএম কিমান হ'ব জাষ্ট মাল্টিপ্লাই কৰি দিওঁ 5 × 3 15 3 5 হ'ব 5 × 1 5 মাইনাছ 5 3 3 × 1 3 চ' 2/15 হ'ল 2/15 হ'ল এতিয়া চনটো এইটো কি হয় এইটো কি পাইছোঁ আমি চনৰ এদিনৰ কাম তো চনছ 1 day ৱৰ্ক আমি পালোঁ 2/15 হ'ল এতিয়া চনৰ যদি এদিনৰ কাম 2/15 হয় তেতিয়া চনটোৱে কিমান দিনত কামটো শেষ কৰিব চন কেন ফিনিছ দ্য ৱৰ্ক ইন কিমান হ'ব উল্টা কৰি দিলোঁ জাষ্ট 15/2 days বুজি পাইছেনে কিবা এটা 1 day ৱৰ্কটো আমি যদি উল্টা কৰোঁ তেতিয়া আমি গম পাম যে সি কিমান দিনত কামটো শেষ কৰিছে আৰু যদি সি কিমান দিনত কামটো শেষ কৰিছে যদি দিয়া থাকে আমি সেইটো উল্টা কৰিলে আমি গম পাম 1 day ৱৰ্কটো চ' এইটো দুটা ৰিভাৰ্চ হয় ঠিক আছে তো চন কিমান দিনত কামটো শেষ কৰে 15/2 চ' ইয়াত আমাক কি দিয়া আছে চব ফ্ৰেকশ্যনত দিয়া আছে চ' আমি 15/2ক 2 দি ডিভাইড কৰোঁ 2 7 × 14 1 হ'ল চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ 7 1/2 days হয় নাই 2টো ইয়াত লিখিলোঁ 7টো ইয়াত আহিলে আৰু 1টো ইয়াত গুচি গ'ল 7 1/2 days মানে 7 × 2 14 14 + 1 15/2 days পাই আছোঁ বুজি পালা কথাটো কুৱেশ্যনটো মতে কুৱেশ্যনটো মানুহটোৱে এদিনীয়া কামটো এটা কাম 5 দিনত শেষ কৰে আৰু সি যদি চনটোৰ লগত একেলগ হয় তেতিয়া সি 3 দিনত কামটো শেষ কৰে চ' মানুহটো এদিনীয়া কাম উলিয়াই ল'লোঁ আমি 1/5 আৰু মানুহটো প্লাছ চনৰ এদিনৰ কাম 1/3 চ' মানুহটো প্লাছ চনৰ যদি এদিনৰ কাম 1/3 হয় আমি জানো যে মানুহটোৰ এদিনৰ কাম 1/5 চ' এইটো ইয়াত আমি বহাই দিলোঁ চ' চনৰ এদিনৰ কামটো উলিয়াই দিলোঁ এতিয়া চনৰ যদি আমি এদিনৰ কামটো ওলাই পালোঁ তেতিয়া আমি ক'ব পাৰিম যে চন কেন ফিনিছ দ্য ৱৰ্ক ইন জাষ্ট তাৰ ৰিভাৰ্চ কৰি দিলোঁ হ'ল চ' 15/2 উল্টা কৰি দিলে হ'ল 2 days ইকুৱেল টু 7 1/2 days ঠিক আছে চ' নেক্সট কুৱেশ্যনটো কি দিয়া আছে A and B can do a piece of work in 72 days B and C can do it in 120 days A and C can do it in 90 days in what time A alone can do it চ' A আৰু B একেলগে মিলি পেলাই এটা কাম 72 daysত কামটো শেষ কৰে B আৰু C একেলগে মিলি পেলাই 120 daysত কামটো শেষ কৰে আৰু A আৰু C একেলগে মিলি পেলাই 90 daysত কামটো শেষ কৰে চ' আমাক সুধিছে যে A অকলে কিমান দিনত কামটো শেষ কৰিব চ' A আৰু B মিলি পেলাই কামটো কিমান দিনত শেষ কৰে 72 days হয় নাই চ' A আৰু B 1 day ৱৰ্ক কিমান হ'ব ধৰিব পাৰিছে 1 day ৱৰ্ক হ'ব 1/72 হ'ল নেক্সট কি হ'ব B আৰু C কামটো কিমান দিনত শেষ কৰে 120 days চ' B and C 1 day ৱৰ্ক কিমান হ'ব
1/120 হ'ল তেনেকৈ চি আৰু এ কামটো কিমানত শেষ কৰে এ এণ্ড চি কেন ডু ইট ইন 90 days চ' 90 daysত কামটো শেষ কৰে চ' চি আৰু এ 1 day ৱৰ্ক কিমান হ'ব 1/90 ধৰিব পাৰিছেনে এ আৰু বি কামটো শেষ কৰে 72 days এ এণ্ড বি 1 day ৱৰ্ক 1/72 বি আৰু চি কামটো শেষ কৰে 120 days বি আৰু চি 1 day ৱৰ্ক 1/120 চি আৰু এ কামটো শেষ কৰে 90 days চি আৰু এ 1 day ৱৰ্ক 1/90 হ'ল এতিয়া আমি কি কৰিম আমি প্লাছ কৰিম টোটেল আমাক কি উলিয়াব দিছে ইন হোৱাট টাইম কেন এ এলন কেন ডু ইট ঠিক আছে তো আমি যদি গোটেইকেইটা প্লাছ কৰোঁ চাই যাব a plus b is 1 day work हाँ a plus b is 1 day work plus b plus c 1 day work plus c plus a 1 day work सब 1 day work के टाइम प्लस कर सो a plus b 1 day work किमान इसलिए 1/72 b plus c 1 day work किमान इसलिए 1/120 है ना 1/120 और c plus a 1 day work किमान इसलिए 1/90 होल इटा मैं की करूँ इटा मैं तो भागाई दिलू a plus b plus b plus c plus c plus a होल इटा किमान होबो एलसीएम ले हल 1/72 प्लस 1/120 प्लस 1/90 तो एलसीएम ले लो 72 120 और 90 72 120 और 90 न सो 90 एलसीएम ले लो किमान होबो 3 2 जा 6 3 4 जा 12 3 4 जा 12 20 3 30 होल 2 डी करो 2 12 जा 24 2 20 2 15 5 डी कोइले किमान होबो 5 12 जाबो ना जाबो 5 4 जा 20 5 3 जा 15 3 डी करो 3 4 जा 12 4 3 1 जा 3 सो 4 डी कोइले 1 1 1 आइले कियानो 5 into 2 10 10 into 3 30 30 into 12 360 तो हमें पालो 360 है ना 360 पालो सो 72 into 5 कोइले 360 पाम 5 into 1 5 प्लस 120 into 3 3 into 1 3 प्लस 90 into 4 4 into 1 4 एटू हल तो इटा आमी एटू केनेके लिखिब पारो सब दुटा सब 2a आमी तो एनेके लिखिब पारो 2a प्लस 2b प्लस 2c इक्वल टू आमी एटू किमान पालो 9 11 12/360 हल इटिया 2 এটা কমন ললো তিনটা পা কি আহিলে a প্লাস b প্লাস c ইকুয়াল টু 12/360 হল 2 টু মাল্টিপ্লাই হৈছে এফালে গলে কি ডিভাইড হৈ যাব 2 টু আমি এফালে লৈ যাম ইতিয়া 12 2 into 360 হয় না 2 টু এফালে গুছি গল সো এটো 6 টাইমস হ'ব তো 660 সো 1/60 হল इतना चाওক আমাক কি লাগে ইন হোৱাট টাইম কেন এ এলন ডু ইট हाँ ए कथा ए तो उलियाब लगे आमी और बी और सी आमी जानो जे बी और सी एदिনৰ কাম এই গুটেখিনি এদিনৰ কাম ওলাই আছো তো बी और सी এদিনৰ কাম 120 হয় তো बी और सी যদি আমি এদিনৰ কাম 120 লওঁ তে a প্লাস 1/120 আহিব হয় না তো ইকুয়াল টু 1/60 বুঝি পাইছে না তো a ইকুয়াল টু কিমান হ'ব 1/60 মাইনাস 1/120 बी और सी आमी बी और सी तो आमी एकेलगे लिखि पेलाय 1/120 लिखि दिसु तो एतु किमान হ'ব 120 से मैं एलसीएम लो 62 2 माइनस 1 सो 1/120 हल सो ए 1/120 पालो सो एटू माने की হয় এখিনি মানে কি হয় এ 1 सब 1 डे वर्क उলাই আছো আমি सो ए 1 डे वर्क इक्वल टू 1/120 इटे ए कैन कमप्लीट द वर्क इन किमान হ'ব द वर्क एलोन इन उल्टा करिले हल 120 डेज माने 120/1 हो যাব 120/1 टू 120 है सो 120 डेज सो मैं आंसर तो किमान हो 120 डेज बुझि पाले जस्ट फर्स्ट की करिलो आमी ए एंड बी कैन कमप्लीट द वर्क इन 72 डेज सो 1 डे वर्क टू लियालो सबरे 1 डे उलाई पेला आमी गुटेखिनि 1 डे वर्क टू प्लस কৰি দিলো আৰু গুটেখিনি 1 डे वर्क प्लस কৰিলে ইফালে এনেকৈ আহি গল আৰু ইফালে এনেকুৱা আহিব सो आमी लास्टत की पालो a प्लस b प्लस c इक्वल टू 1/60 सो इतना आमी ए b प्लस एखिनि माने कि a इज 1 डे वर्क प्लस b इज 1 डे वर्क प्लस c इज 1 डे वर्क इक्वल 1/60 सो b प्लस c इज 1 डे वर्क आमी जानो जे 1/120
এই দুটা আমি বহাই দিলোঁ চ' এৰ 1 ডে ৱৰ্ক ওলাই গ'লোঁ 1/20 1/120 চ' এতিয়া এ 1 ডে ৱৰ্ক যদি আমি পাই গ'লোঁ এ কেন কমপ্লিট দ্য ৱৰ্ক ইন 120 ডেজ বুজিলে চ' নেক্সট কুৱেশ্যনটো আগবাঢ়ো কি দিয়া আছে এ বি এণ্ড চি কেন কমপ্লিট এ পিচ অফ ৱৰ্ক ইন 24 6 এণ্ড 12 ডেজ ৰেচপেক্টিভলি ৱৰ্কিং টুগেডাৰ দে উইল কমপ্লিট দ্য ছেম ৱৰ্ক ইন এতিয়া আমাক কৈছে এ বি এণ্ড চি সিহঁতে এটা কাম এ 24 ডেজত কাম কৰে শেষ কৰে বি এ 6 ডেজত শেষ কৰে আৰু চি এ 12 ডেজত শেষ কৰে চ' সিহঁতে একেলগে কৰিলে কিমান দিনত কামটো শেষ কৰিব চ' এ কিমান দিনত কামটো শেষ কৰিছে 24 ডেজ চ' এজ 1 ডে ৱৰ্ক ওলালোঁ আমি কিমান হ'ব এদিনৰ কাম এদিনৰ কাম কিমান হ'ব 1/24 এদিনত মানে এ 1/24 খিনিহে ৱৰ্ক শেষ কৰিব পাৰে তেনেকৈ বি এ কিমান দিনত শেষ কৰিব পাৰে 6 ডেজ তো বিৰ এদিনৰ কাম কিমান হ'ব 1/6 হ'ল এতিয়া চি এ কিমান দিনত শেষ কৰে 12 ডেজ তো চি এদিনৰ কাম কিমান হ'ব 1/12 হ'ল এতিয়া আমাক কৈছে সিহঁতে তিনিটাই মিলি পেলাই কিমান দিনত কামটো শেষ কৰিব চ' তিনিটাৰ 1 ডে ৱৰ্ক যদি আমি প্লাছ কৰি দিওঁ কি হ'ব এ প্লাছ বি প্লাছ চি তিনিটাৰে 1 ডে ৱৰ্ক কিমান হ'ব এইটো প্ৰথম আছিলে 1/24 1/6 আৰু 1/12 হ'ল এতিয়া আমি 24টো এলচিএম লৈ ল'ব পাৰোঁ কাৰণ 24টো তিনিটাত দিয়ে গৈ আছে চ' 24টো যদি আমি এলচিএম লওঁ 24 1 প্লাছ 6 4 প্লাছ 12 2 হ'ল 4 5 6 7 তো 7/24 হ'ল এতিয়া এ বি এণ্ড চি এদিনৰ কাম হ'ব 7/24 therefore এ বি এণ্ড চি কেন কমপ্লিট দ্য ৱৰ্ক ইন কিমান হ'ব উল্টা কৰি দিলে হ'ল 24/7 ডেজ এতিয়া চব ফ্ৰেকশ্যনত দিয়া আছে এইটো ফ্ৰেকশ্যনত দিয়া আছে চ' আমি ফাৰ্ষ্ট কি কৰোঁ আমি 24/7টো নাই ইয়াতে চ' আমি ফ্ৰেকশ্যনটো ওলাই লওঁ চ' 24/7টো আমি যদি ডিভাইড কৰোঁ কিমান হ'ব 7 3 × 24 21 3 হ'ল তো কিমান হ'ল এইটো 3/7 ডেজ চ' 3/7 ডেজ বুজি পালে 24/7টো ইয়াত অপশ্যনত নাই বুলি আপুনি আকৌ ভুল হৈছে বুলি নাভাবিব আপুনি এবাৰ ফ্ৰেকশ্যনটো দিয়া আছে কাৰণ ফ্ৰেকশ্যনটোত আমি ওলাই লৈছোঁ গম পালে ফাৰ্ষ্ট কি কৰিম আমি সদায় এনেকুৱা অংকত আমি এৰ 1 ডে ৱৰ্কটো ওলাই ল'ম চবৰে 1 ডে ওলাই পেলাই প্লাছ কৰি দিলোঁ তো আমি গম পালোঁ যে এ বি আৰু চি একেলগে কৰি পেলাই এদিনৰ কাম সিহঁতৰ একেলগে সিহঁতৰ এদিনৰ কাম 7/24 তো সিহঁতে কিমান দিনত শেষ কৰিব জাষ্ট উল্টা কৰি দিলে হ'ল এইটোতো ৰুলৰ মতে গৈ আছে 24/7 ডেজ 3/7 ডেজ ঠিক আছে তো আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে এ মেন কেন ডু এ জব ইন 15 ডেজ ঠিক আছে এ মেন কেন ডু এ জব ইন 15 ডেজ এটা মানুহে এটা কাম 15 ডেজত শেষ কৰে হিজ ফাদাৰ টেক্স 20 ডেজ তাৰ দেউতাকে 20 ডেজ লয় সেই কামটো শেষ কৰিব আৰু হিজ চনটোৱে 25 ডেজ লয় শেষ কৰিব চ' বেলেগ বেলেগকৈ দিয়া আছে এতিয়া ইহঁতে কৈছে হাউ লং উইল দে টেক টু কমপ্লিট দ্য জব ইফ দে অল ৱৰ্ক টুগেডাৰ তো সিহঁতে একেলগে ৱৰ্ক কৰিলে কিমান দিনত কামটো শেষ কৰিব ঠিক আছে তো আমি ষ্টাৰ্ট কি কৰিম মানুহটোৱে কিমান দিনত কামটো শেষ কৰিব মেন ডু এ জব ইন 15 ডেজ চ' 15 দিনত কামটো শেষ কৰিব চ' মেনছ 1 ডে ৱৰ্ক কিমান হ'ব 1/15 হ'ল এতিয়া ফাদাৰ টেক্স 20 ডেজ চ' ফাদাৰটোৱে তাৰ দেউতাকে কিমান দিনত কামটো শেষ কৰিব 20 ডেজ তো ফাদাৰ্ছ 1 ডে ৱৰ্ক কিমান হ'ব 1/20 হ'ল নেক্সট কি দিয়া আছে চনে কিমান দিনত কামটো শেষ কৰিব 25 দিন তো চনছ 1 ডে ৱৰ্ক কিমান হ'ব 1/25 হ'ল এতিয়া আমি কি কৰিম গোটেইকেইটাৰে আমাক সুধিছে যে কিমান দিনত তিনিটাই কিমান দিনত যদি কৰে একেলগে এতিয়া কিমান দিনত কামটো শেষ কৰিব চ' আমি ফাৰ্ষ্ট কি কৰিম আমি তিনিটাৰে 1 ডে ৱৰ্ক এটা প্লাছ কৰি ল'ম মেন প্লাছ ফাদাৰ প্লাছ চন গোটেইকেইটাৰে 1 ডে ৱৰ্ক হ'ল কিমান হ'ব মেনৰ কিমান আছিল 1/15
sonor father asile 1/20 aru sonor asile 1/25 ঠিক আছে তো 15 20 আৰু 25 এলচিএম লৈ লওঁ আমি কিমান হ'ব 5 4 20 5 25 আউটো না যায় 20 300 so 300 হল so 15 20 times so 20 into 1 20 হ'ব plus 20 20 15 times 15 into 1 15 plus 25 12 times 12 into 1 12 হ'ব এটো হল so এতিয়া আমি কেনে কৰিম 7 2 3 47 47/300 হল এতিয়া man father son 1 day কিমান পালো 47/300 so man plus father plus son can do the work in কিমান দিনত কাম কৰিব can do the work together in কিমানত কাম কৰিব উল্টা কৰি লল 300/47 days so ইয়াত আমাৰ কোৱেশ্চনত অপচনত 300/47 নাই কিন্তু পইণ্টত আছে আনসাৰটো so আমি ফাৰ্স্ট কি কৰিম এটা আমি ডিভাইড কৰিম 300 ক 47 দি আমি 300 ক ডিভাইড কৰিম 47 6 টাইম যদি আমি চাওঁ কিমান হ'ব 6 7 42 2 4 কেৰি 28 30 6 7 42 2 4 কেৰি 6 24 28 8 হল then 8 হল so পইণ্ট দিলো 0 হল এতিয়া 47 দি কিমান বাৰ যাব 3 যদি চাওঁ 5 হলে 5 4 20 হ'ব নহ'ব 3 হ'ব 3 7 21 1 2 কেৰি 3 4 12 13 2 কেৰি 14 হ'ব 14 sorry 3 7 1 2 কেৰি 12 14 ইমান গলে 9 হল 7 4 গলে 39 so পইণ্ট আসলে 390 হল নেক্সট কিমান হ'ব 7 হলে 8 6 5 কেৰি 4 32 37 8 হ'ব 8 হলে কিমান হ'ব 8 7 56 6 5 কেৰি 8 4 32 plus 5 37 so আৰু এনেকৈ গৈ থাকিব so এখানে আমি কিমান হ'ল 6.38 তো 6.38 টো আমি কেনেকৈ লিখিব পাৰোঁ 6.4 লিখিব পাৰোঁ এপ্ৰক্স হয়নে so এপ্ৰক্স 6.4 ল'ব পাৰোঁ এপ্ৰক্স মানে আপোনাৰ আমি এটা পইণ্ট হেৰি কৰিছোঁ এপ্ৰক্স 6.4 days so ইয়াত চাওক দিয়া আছে এপ্ৰক্সিমেটলি 6.4 days আছে so এখানে আমি এইটো অপশ্যনটো কাৰেক্ট কৰিব পাৰোঁ ঠিক আছে so এক্সেক্টলি 6 days মানে 6 days 6 দিন লাগিবই মানে পুৰা 6 দিন so এইটো হ'ব নোৱাৰে less than 6 days নহয় কাৰণ 6.4 days 6.4 দিয়া আছে so less than 6 days নহয় more than 10 days নহয় কাৰণ 6.4 to more than 10 days নহ'ব তো এইকাৰণে এটাই বাকি থাকিলে আমাৰ approximately 6.4 days তো এইটো হৈ আছে আমাৰ ঠিক আছে তো আজি ইয়াতে আৰু মই নেক্সট ভিডিঅ'ত টাইম এণ্ড ৱৰ্ক পাৰ্ট সেকেন্ড পাৰ্ট কৰাম আৰু তাত অলপ টান অংকবিলাক দিম অলপ কিছুমান ইমান টান নহয় অলপ আপোনাৰ ট্ৰিক্স কিছুমান দিম তো তেনেকৈ কেনেকৈ আমি ষ্টাৰ্ট কৰিম ধৰি লওক তাত মই দিম আপোনাৰ এ যদি 15 দিনত কামটো শেষ কৰে বি এ যদি 2 দিন কামটো কৰি পেলাই এৰি থৈ গুচি যায় তেতিয়া বাকী কামখিনি এ কিমান দিনত শেষ কৰিব এই তেনেকুৱা অংকবিলাক তেনেকুৱা অংক বহুতবাৰ আহে এক্সামত চ' টাইম এণ্ড ৱৰ্ক হ'ব আপোনাৰ দুটা বা তিনিটা আপুনি কুৱেশ্যনছ পাবই চ' সেইকাৰণে ভালকৈ পঢ়ি থাকক চেপ্টাৰটো শেষ কৰিব ধুনীয়াকৈ আৰু মোৰ ভিডিঅ'টো চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে যেতিয়া মই নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট